25টা গোটৰ 10টা গোটৰ তাৰমানে আহিছে নাম আহিছে বাকি কেইজনী তাৰমানে নাম অহা নাই বাকি কেইটা গোটৰ 15টা গোটৰ এতিয়ালৈকে আমাক সঠিক কথা আমাক ক'ব পৰা নাই উত্তৰ দিব পৰা নাই কিয় অহা নাই ওপৰত তেওঁলোকে খবৰ কৰিব তাৰ পিছতহে আমাক জনাব আমাক কিবা লিখিত হিচাপত দিব দিছে কিবা আকাৰে দিব দিছে কিন্তু আমিও সিহঁতৰ পৰা লিখিত আকাৰে লৈ ল'ম মানে যিখিনি ল'ব লাগে আৰু আমিও লৈ ল'ম এতিয়া তাৰমানে কথা হৈছে কি আমি তাৰমানে কিয় নাপাওঁ আমাক সেই উত্তৰটো লাগে আমাৰ নাপাৱাৰ কথাটো আমিও গাঁওবুঢ়াৰ লগত ফটো উঠিছো মণ্ডলৰ লগত ফটো উঠিছো বহুত তাৰমানে কাগজ পত্ৰ বহুত ফটো ষ্টেট কৰাতে তাৰমানে বহুত টকা গৈছে এখন উদ্যমিতা ফৰ্ম ফিল আপ কৰাতে 100 টকা গৈছে তাৰপিছত বেংকৰ একাউণ্ট লিংক কৰাতে আমাৰ ভিউৰ মানে সেক্ৰেটাৰীয়ে লৈছে 30 টকা কৰি আৰু লগতে গছপুলি ৰোৱাতেও টকা লৈছে গছপুলিটো আচলতে আমাৰ ভিউৰ সেক্ৰেটাৰী লৈছে প্ৰেচিডেণ্ট সেক্ৰেটাৰী বীৰাংগনা হনমণি দাস আছিল না হনমণি দাস সেক্ৰেটাৰী সেই গছপুলি লৈ আমাক দিওঁতে 20 টকাকে লৈছে পইচা 20 টকাকে লৈছে এনেকে তাৰমানে বহুত পইচা ফটো ষ্টেট কৰা হাবি এনেকে আধাৰ লিংক কৰা কিবা কৰা এইবিলাকত মানে মোটামুটি এজনী মহিলা 1000 মান কৰি টকা গুচি গৈছে সিএম ছাৰে টকা দিব মনা কৰিছিল সিএম ছাৰে কোৱা নাই সিএম ছাৰেটো কৈছে যে প্ৰত্যেক গৰাকীয়ে 10,000 কে টকা পাব লাগিব এইটো তাৰমানে মাজৰ মানুহে কৰিছে এইটো মাজৰ মানুহে টকা খাই কৰিছে নে কি কৰিছে সেইটো আমি নাজানো এইটো বিচাৰ হ'ব তাৰমানে কিন্তু আমাক কোনো পৰ্যায়ে হিমন্ত বিশ্ব শৰ্মাই আমাক কোৱা নাই যে টকা নিদিব বুলি প্ৰত্যেক গৰাকী গোটৰ মহিলাকে পইচা দিব দিছে 10,000 কৰি টকা দিব দিছে কিন্তু দিয়া নাই 7টা গোটৰহে নাম আহিছে আৰু বাকি 15টা গোটৰ নামে অহা নাই 15টা গোটৰ নাম অহা নাই আৰু বাকিটো আছেয়ে বাকি এই নুনতোলা পঞ্চায়তৰ ইটোত আছেয়ে বাকি বহুত আছে এতিয়া আপুনি চাওক মহিলা আজি ইয়াত জমা হৈছে হয় না নহয় আৰু ইয়াতে এটা কথা হৈ আছে আগতে তাৰমানে যেতিয়া গোট আৰম্ভ হয় তেতিয়া তাৰমানে কোৱা হৈছিল যে চাকৰিয়ালৰ ঘনীয়েক বা চাকৰিয়ালৰ হেৰিত দিব নালাগে হয় না নহয় এতিয়া তাৰমানে কি হৈছে চাকৰিয়াল মহিলা গৰাকীও কৰি আছে গোটত সোমাই আছে আৰু সেই চাকৰিয়াল মহিলা গৰাকীৰ তাৰমানে 10,000ৰ নাম আহিছে এতিয়া আপোনালোকে কওক যে দৰিদ্ৰ পৰিয়ালৰ মহিলা গৰাকীয়ে পাব লাগে নে চাকৰিয়াল মানুহ গৰাকীয়ে পাব লাগে এই 10,000 টকাটো হয় না নহয় এই চাকৰিয়ালৰ মহিলাটোৱে 1000 টকা খৰচ কৰিছে আৰু সেই ক্ষুদ্ৰ মহিলা দৰিদ্ৰ মহিলাজনে 1000 টকা কৰিছে যাৰ নেকি মানুহজনে দিনত 600 টকা হাজিৰা কৰে তেতিয়াহ'লে 1000 টকা ভৰি কিমান কষ্ট কৰিছে হয় না নহয় তে গতিকে কোনে পাব লাগে চাকৰিয়াল মহিলা গৰাকী পাব লাগে নে সেই দৰিদ্ৰ মহিলাজনী পাব লাগে আজি আপোনালোকে কি আহিছে ব্লকত আমি আহিছো এই যে আমাৰ যে বন্ধ কৰিব লাগে উদ্যমিতা বন্ধ কৰা যি ট্ৰেইনিং চলি আছে বাকি নাম অহা কেইটা যি ট্ৰেইনিং চলি আছে সেই ট্ৰেইনিংখিনি বন্ধ কৰিব লাগে টোটেলি বন্ধ আৰু যদি দিয়ে সব মহিলাকে দিব লাগিব সব মহিলাকে দিব লাগিব আঁচনিৰ নামত দুৰ্নীতি চলি আছে বুজি পাইছে দুৰ্নীতি এতিয়া কোনে কৰিছে সেইটোতো আমি নাজানিম কিন্তু ইয়াৰ মাজত তাৰমানে দুৰ্নীতি যে চলি আছে সেইটো তাৰমানে চিয়ৰ আমি জানো এইটো চিয়ৰ নহ'লে 15টা গোটৰ নাম নাহে বাকী 10টা গোটৰ নাম নাহে এইটো কেনেকৈ হ'ব পাৰে তাতে চাকৰিয়াল মহিলা গৰাকীয়ে পায় হয় না নহয় দিন হাজিৰা কৰা মানুহজনৰ মহিলা গৰাকীয়ে নাপায় এইটোতো হ'ব নোৱাৰে হয় না নহয় কথাটো তেতিয়াহ'লে
এইটো বাৰেগৰ পৰা কৈছো, মই বাৰেগৰ পৰা কৈছো। এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই মই তাৰমানে প্ৰাৰ্থনা জনাইছো, যদি তাৰমানে দিব খোজে সকলোকে দিয়ক, আৰু অলপমান তাৰমানে চকু মেলি চাওক, ইয়াতে মাজৰ মানুহ যে কোনোবা তাৰমানে হৈ আছে, বুজি পাইছে? ইয়াৰ মাজত যে মানুহ কোনোবাই তাৰমানে হেৰি কৰি আছে, টকা খাই যে কাম কৰি আছে, সেই কথাটো যাতে শৰ্মা দেৱে তাৰমানে অলপমান চকু কাণ ফুৰাই, বুজি পাইছে? আৰু যাতে চবেই তাৰমানে পায়, অকল যে মই পাব লাগে সেইটো কথা নহয়, চবেই পায়। আৰু যদি আমাৰ ভৈৰাপুৰৰ গড় 13টা, কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই, আমাৰ গোটৰ নাম অহা নাই। কিহৰ কাৰণে অহা নাই, সেইকাৰণে ইয়াতে যে সেই কৰিব আহিছো, প্ৰতিবাদ কৰিব আহিছো। ছাৰে কৈছে কোনোবাৰ ভুল হৈছে, সেইকাৰণে অহা নাই বুলি কৈছে। পইচা পাতি লেনদেন চলিছে, প্ৰমৰ নামত চলিছে, তাৰপিছত এই বেংকৰ নামত চলিছে, ভিঅ গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে। সৰস্বতী ভিঅ গোটটো, আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য, 20 টকাকে লৈছে গছৰ নামত। কমৰ নামত মানে কিছুমানে ফৰ্মৰ নামত ফিল আপ কৰাৰ নামত 100 টকা লৈছে, কিছুমানে 20 টকা কৰি লৈছে। গছপুলিৰ নামত লৈছে 20 টকাকে। মই সদস্য, মই মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আহিছো। মই তাৰমানে জনকল্যাণ গোটৰ, বাৰেগাঁও জনকল্যাণ গোটৰ মই সদস্য। 11 জনৰ নাম আহিছে, মোৰ নাম অহা নাই, 3 জনৰ নাম অহা নাই। আমাৰ গোটৰ জনকল্যাণ গোটৰ এইটো কোনে কৰিছে বা? 11 জনৰ আহিছে, কিন্তু 3 জনৰ অহা নাই। আমাৰ গোটৰ 14 জন 15 জন আছে, আৰু কিন্তু 3 জনৰ নাম অহা নাই। কিহৰ কাৰণে বা অহা নাই? 11 জনৰ কিন্তু নাম আহিছে। কৰিছো একদম 3rd লিষ্টত লৈকে আমাৰ নাম আছে, এই মানে 21 লিষ্টত নাম নাই। এইটো দুৰ্নীতি হোৱা বুলি ভাবিম।